নমস্কাৰ, ওয়েলকাম বেক টু মাই টিউশ্যন বাবুস ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 2-4টো আজি লৈছোঁ তোমালোকৰ বাবে। ইয়াৰ আগতে মই 2-3টো দিছিলোঁ। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে 2-3 অংকখিনি চাব পাৰিবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াত দিয়া আছে তলৰ কোনটো বহুপদৰ এটা উৎপাদক x+1 তাক নিৰ্ণয় কৰিব দিছে আমাক। আমাৰ ইয়াত যিকেইটা বহুপদ দিয়া আছে সেই বহুপদকেইটাৰ উৎপাদক x+1 হয়নে নহয় পৰীক্ষা কৰিব দিছে। একৰ একটো লৈছোঁ মই x³ + x² + x+1। ইয়াক যদি আমি এই বহুপদটোক যদি আমি p(x) বুলি ধৰি লওঁ তেতিয়াহ'লে কি হ'ব x³ + x² + x+1। আৰু ইয়াত যে দিয়া আছে আমাৰ x+1, এতিয়া x+1ৰ শূন্য আমাৰ কি হ'ব? x+1ৰ শূন্য আমাৰ কি হ'ব? x+1 = 0 ধৰিলে আমাৰ কি হয় x = -1 হয়। ইয়াত যিটো সংখ্যা থাকিব সেই সংখ্যাটো যদি প্লাছত থাকে মাইনাছত হ'ব সেই সংখ্যাটোৱে, আৰু যদি মাইনাছত থাকে তেতিয়াহ'লে সেই সংখ্যাটোৱে প্লাছত হ'ব। ইয়াৰ শূন্যটো বুজি পাইছানে? মনত ৰাখিবা। তো এতিয়া p(x)ৰ জেগাত আমি যদি -1 বহাই দিওঁ তেতিয়াহ'লে কি পাম? তো p(-1) সমান কি হ'ব? -1 হোল কিউব প্লাছ -1 হোল স্কুৱেৰ প্লাছ -1 + 1। ইয়াত যিহেতু অযুগ্ম সংখ্যক আছে ইয়াত, গতিকে আমাৰ কি হ'ব? এইটো মাইনাছতে ওলাব। 1 3টা পূৰণ কৰিলে আমি কি পাম? 1 পাম, কিন্তু কি হ'ব? এইটো মাইনাছ হ'ব। আৰু ইয়াত যিহেতু যুগ্ম সংখ্যক আছে গতিকে এইটো আমাৰ কি হ'ব? প্লাছ হ'ব। গতিকে 1 যদি আমি 2টা পূৰণ কৰোঁ 1 হ'ব, গতিকে কি হ'ব? +1। আৰু এইফালে প্লাছে মাইনাছে -1 আৰু +1। এতিয়া প্লাছে মাইনাছে কাটা গ'ল, এইটো কাটা গ'ল, আমি কি পালোঁ? 0 পালোঁ। যিহেতু আমি 0 পালোঁ গতিকে আমাৰ কি হ'ব? x+1টো প্ৰদত্ত বহুপদটোৰ আমাৰ কি হ'ব? উৎপাদক হ'ব। এতেকে x+1 প্ৰদত্ত বহুপদটোৰ এটা কি উৎপাদক। এনেদৰে তোমালোকে উলিয়াব পাৰিবা। তো 2 নম্বৰটো লৈছোঁ p(x) সমান কিমান? x⁴ + x³ + x² + x+1। ইয়াতো আমি x+1 যিটো আমাৰ উৎপাদক হয় নে তাক উলিয়াব দিছে, তাৰে আমি কি শূন্যটো ল'ম। শূন্যটো কি হ'ব আমাৰ? বাৰে বাৰে আৰু এইটোৰ আমি শূন্যটো নল'লেও কথা নাই, কাৰণ আমি যিহেতু এবাৰ আগত ওপৰত লৈছোঁৱে, গতিকে তোমালোকে পিছত বেলেগ গণিত কৰিলে সেইটো লোৱাটো বেলেগ কথা। ইয়াত আমি এবাৰ ল'লে হ'ল। x = কি হ'ব? এইটো -1। এইটো নেদেখালে কথা নাই, গতিকে আমি p(x)ৰ জেগাত আমি কি ভৰাই দিম? -1টো। কি হ'ব? -1^4 -1³ -1² -1 + 1। তো ইয়াত যিহেতু 4 আছে যুগ্ম, গতিকে এইটো কি হ'ব? প্লাছত হ'ব। ইয়াত যিহেতু 3 আছে অযুগ্ম, গতিকে এইটো কি হ'ব? -1। ইয়াত যিহেতু 2 আছে স্কুৱেৰ, এইটো কি হ'ব? +1 হ'ব। আৰু ইফালে এইটো কি আছে? মাইনাছ, প্লাছে মাইনাছে মাইনাছ, গতিকে ইয়াত মাইনাছ হ'ল আৰু এইটো প্লাছ হ'ল। এইটো কাটা গ'ল, এইটো কাটা গ'ল। ইয়াত কি থাকিল? 1 থাকিল। গতিকে আমাৰ যিহেতু 0 ওলা নাই, গতিকে আমাৰ এইটো কি হ'ব? বহুপদটোৰ আমাৰ এটা উৎপাদক নহয়। তো এতেকে x+1 প্ৰদত্ত বহুপদটোৰ এটা উৎপাদক নহয়। এটা উৎপাদক নহয়। 3 নম্বৰটো লৈছোঁ p(x) সমান কিমান আছে? x⁴ + thrice x³ + thrice x² + thrice x+1। ইয়াতো আমাৰ x+1ৰ 0 বহাই দিম, গতিকে কি হ'ব? p(-1) -1^4 আৰু কি হ'ব? 3 × -1^³ + 3 × -1² + -1 আৰু এইটো 1। তো এইটো দেখা দেখি আমাৰ কি হ'ব? যুগ্ম আছে, গতিকে এইটো প্লাছতে আহিব এইটো, আৰু এইটো মাইনাছত আহিব। প্লাছে মাইনাছে মাইনাছ হ'ল, গতিকে 1 আৰু 3 পূৰণ কৰিলে আমি কিমান পাম? 3 পাম। এইটো প্লাছ হ'ব, যুগ্ম সংখ্যা, গতিকে 3 × 1 = 3। আৰু ইফালে কি আছে? প্লাছে মাইনাছে -1 আৰু ইফালে +1। এইটো কাটা গ'ল। তাৰপিছত এইটো আৰু
এইটো কাটা গ'ল আমাৰ কি থাকিল ইয়াতো 1 থাকিল গতিকে এইটো আমাৰ কি লিখিবা x + 1 টো প্ৰদত্ত বহুপদৰ এটা উৎপাদক নহয় তো p of x সমান কিমান দিয়া আছে এইটো 4 নম্বৰটোত x³ - x² - হোল কি আছে 2 + √2 হোল ইনটু x প্লাস √2 তো ইয়াতো x + 1 ৰ আমি যদি 0 বহাও তেতিয়ালে কি হ'ব মানটো -1 হোল কিউব -1 হোল স্কয়ার 2 + √2 ইনটু কি হ'ব -1 + √2 তো ইয়াত অযুগ্ম আছে গতিকে এটো মাইনাসতে আহিব আমাৰ ইয়াত যুগ্ম আছে এটো প্লাস হ'ব কিন্তু ইফালে মাইনাস আছে গতিকে প্লাসে মাইনাসে এটো মাইনাসে হল এইটোত কি হ'ব আমাৰ মাইনাসে মাইনাসে প্লাস 2 + √2 আৰু ইফালে আছে কি √2 তো আমাৰ কি হ'ব এতিয়া এই দুটা মাইনাসত আছে গতিকে এই দুটা আমি যদি যোগ কৰো কি হ'ব -2 হল +2 √2 এই দুটা আমি লিখিব পাৰো কি 2 √2 যেহেতু দুটা একে গতি আমি যোগ কৰিলে আমি দুটা ৰুট পাম গতি 2 √2 এইটো কাটা গ'ল কি থাকিব 2 √2 গতিকে এইটোটো আমাৰ কি হ'ব x + 1 টো প্ৰদত্ত বহুপদৰ আমাৰ কি হয় এটা উৎপাদক নম্বৰতে আছে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ক্ষেত্ৰতে g of x p of x ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা এইটোৰ নিচিনা একেই এইটো আমাৰ x + 1 টোক g of x বুলি ধৰা নাছিল ইয়াতে g of x বুলি ধৰি দিয়া আছে বাকি আমি এইটোৰ নিচিনা কৰিম কি দিয়া আছে আমাৰ এখানে দিয়া আছে p of x সমান কিমান 2x³ + x² - 2x - 1 আৰু g of x দিয়া আছে কি x + 1 এতিয়া যদি আমি x ৰ যেটো শূন্য অৰ্থাৎ x + 1 ৰ যেটো শূন্য হৈ লব তেতিয়া হলে কি হ'ব আগৰটো নিচিনা একেই হল 0 বাকি হ'ব x = -1 এটা তুমি ধৰি লব পাৰা ধৰা হল x + 1 = 0 এনেকৈ লব পাৰা এতিয়া p of x ৰ জায়গাত আমি g of x ৰ মানটো যদি বহাই দিওঁ কি হ'ব p of -1 2 into -1 whole cube -1 whole square 2 into -1 এটো কি হ'ব এক তিনটা পূৰণ কৰিলে আমাৰ কি হ'ব একে হ'ব ইফালে যেটো অযুগ্ম সংখ্যা গতিকে আমাৰ মাইনাস আহিব এটো 2 * 2 হ'ব -2 হল ইয়াত যুগ্ম সংখ্যা গতি প্লাস এটো কি হ'ব আমাৰ প্লাস হ'ব তো মাইনাসে মাইনাসে প্লাস হ'ব 2 * 2 আৰু এটো মাইনাস এটো কাটা গ'ল এটো কাটা গ'ল তো আমি কি পালো 0 পালো তো এটা আমি এনেকে লিখিম যে g of x টো p of x ৰ এটা উৎপাদক হয় হয়নে তো 2 নম্বৰ দিয়া আছে p of x সমান কিমান x³ + 3x² + 3x + 1 আৰু g of x কিমান দিয়া আছে x + 2 গতিকে x + 2 ৰ আমাৰ 0 কিমান হ'ব -2 হয়নে নহয় গতিকে x + 2 = কি হ'ব 0 আমাৰ কি হয় x = -2 তো p of x ৰ জায়গাত আমি যেতিয়া -2 বহাই দিম তেতিয়ালে কি হ'ব -2 whole cube plus 3 into -2 whole square plus 3 into -2 plus 1 তো ইয়াতো এনে অযুগ্ম সংখ্যা যেতে মাইনাসতে আহিব আৰু মানটো গতিকে 2 3টা পূৰণ কৰিলে আমাৰ কিমান হ'ব 2 * 2 = 4 7 * 2 = 8 2 * 2 = 4 ইয়াত প্লাস হৈ গ'ল এটো 7 * 3 = 12 আৰু এটো কি হ'ব প্লাসে মাইনাসে মাইনাস কি হ'ব 3 * 2 = 6 plus 1 তো আমাৰ কি হল মাইনাসত আছে এই দুটা গতি এই দুটা আমি যোগ কৰিলে কিমান পাম 14 পাম কিন্তু চিনটো কি হ'ব মাইনাস হ'ব আৰু ইফালে আমাৰ কি আছিল 1 এটা গতি 12 * 1 = 13 14 ৰ পৰা 13 গলে কি থাকে আমাৰ 1 থাকে কিন্তু চিনটো কি হ'ব ডাঙৰ সংখ্যাটোৰ মাইনাস থাকা কাৰণে চিনটো মাইনাস হ'ল আমি 0 নাপালো যেটো আমি 0 নাপালো গতিকে প্ৰদত্ত সমীকৰণটো অৰ্থাৎ gx টো অৰ্থাৎ এতেকে gx p of x ৰ উৎপাদক নহয় তো ইয়াত অলপমান ভুল হৈ গৈছে এটো p of x নলবা ইয়াত যেটো আমি মানটো বহাই দিছো এটো কি হ'ব p of -2 বুজি পাইছানে এটো p of -2 এতিয়া 3 নম্বৰটো দিয়া আছে p of x = x³ - 4x² + x + 6 আৰু g of x কিমান দিয়া আছে x - 3 তো x - 3 আমাৰ 0 কিমান হ'ব 3 হ'ব গতিকে p of x ৰ জায়গাত যদি আমি 3 বহাই দিওঁ তেতিয়ালে আমাৰ কি হ'ব 3 whole cube 4 into 3 square plus 3 আৰু কি 6 3 3 * 9 9 3 * 27 27 হল এটো আৰু 3 3 * 9 9 4 * 36 36 plus 3
প্লাছ 6 1 মিনিট দেই এইটো আমাৰ মাইনাছ আছিলে এইটো মাইনাছ কৰি দিয়া তো এতিয়া কি হ'ব আমাৰ 27 আৰু 3 কিমান হ'ল 30 আৰু তাৰ লগত 6 যোগ কৰিলে 36 অৰ্থাৎ 36 প্লাছ আৰু 36 মাইনাছ কাটাকাটি গ'লে কি হ'ব 0 হ'ব গতিকে g of x p of x ৰ এটা উৎপাদক তো 3 নম্বৰটি আছে যদি x - 1 p of x ৰ এটা উৎপাদক হয় তেন্তে তলৰ প্ৰতিটো ক্ষেত্ৰতে k ৰ মান নিৰ্ণয় কৰিব দিছে আমাক কি কৈছে x - 1 টো p of x ৰ এটা উৎপাদক অৰ্থাৎ x ৰ 0 আমাৰ কি 1 তো যেহেতু x - 1 p of x ৰ এটা উৎপাদক হয় তেতিয়াহ'লে x - 1 ৰ 0 আমাৰ কি হ'ব 1 হ'ব এটো x - 1 p of x ৰ এটা উৎপাদক গতিকে আমাৰ p of 1 ইকুৱেল টু আমাৰ কি হ'ল 0 হ'ল হয়নে এটাকে আমি লিখিব পাৰো আমাৰ যেটো p of x সমান কিমান আছে স্কয়ার প্লাস x প্লাস k গতিকে x স্কয়ার প্লাস x প্লাস k ইকুৱেল টু আমি 0 বুলি দিব পাৰো বাকি হ'ব 1 স্কয়ার হল আৰু এটো 1 হল আৰু এটো k ইকুৱেল টু 0 1 1 গুণ 1 1 আৰু 1 যোগ কৰিলে 2 গতিকে 2 টো যদি আমি হবলে ন কি হ'ব k ইকুৱেল টু -2 তো k ৰ মান আমি কি পালো -2 তো যেহেতু x - 1 p of x ৰ এটা উৎপাদক বুলি কৈছে গতিকে p of 1 ইকুৱেল টু আমাৰ কি হয় 0 হয় গতিকে এতিয়া আমাৰ 2 নম্বৰটোত কি দিয়া আছে twice s square plus kx plus √2 ইকুৱেল টু আমাৰ কি হ'ব 0 অৰ্থাৎ p of x সমান 0 গতিকে এটো কি হ'ব 0 গতিকে এতিয়া x ৰ মান আমাৰ 1 বহাই দিলে আমি কি পাম 2 * 1 স্কয়ার plus k * 1 plus √2 ইকুৱেল টু 0 বা 2 plus k plus √2 ইকুৱেল টু 0 তে k ৰ মান যেটো আমাক লাগে k টো বাওফালে ৰাখা বাকি ইফালে সোফালে পঠাই দিয়া ইফালে সোফালে পঠাই দিলে কি হ'ব -2 √2 বা ইয়াক এনেকৈ লিখিব পাৰা -টো বাহিৰত ৰাখি 2 + 2√2 তো 3 নম্বৰটো কি হ'ব x - 1 টো আমি হেখিনি আর লেখা নাই গতিকে কি হ'ব ইয়াত আছে k x স্কয়ার -√2x plus 1 equal to কি 0 k into 1 square minus √2 into 1 plus 1 equal to 0 বাকি হবে এটো k আর এটো কি হবে -√2 plus 1 equal to 0 বা k equal to কি হবে এফালে লৈ যোৱা √2 minus 1 4 নম্বৰটোত কি দিয়া আছে k x square minus 3x plus k ইয়াত কি হ'ব k into 1 square হ'ব এফালে 0 থাকিব দেই 3 into 1 plus k equal to 0 এটো আমাৰ k হল এটো -3 হল আৰু এটো k হল equal 0 ইতে k আমাৰ কেইটা আছে এটা আৰু এটা দুটা k আছে গতি আমি কি লিখব পাৰো twice k equal to 3 টো যদি আমি হফালে লৈ যাও তেতিয়ালে কি হ'ব মাইনাস আছিলে হফালে গলে এটো প্লাস হ'ব বা k সমান আমাৰ কিমান হ'ব 2 টো ইয়াত লগত পূৰণ হৈছিল 2 টো হফালে গলে হৰণ হ'ব 3/2 তো k ৰ মান আমি কি পালো ইয়াত 3/2 তেনেদৰে তোমালোকে k ৰ মানটো নিৰ্ণয় কৰিব পাৰিবা তো এইখিনি আছিল ভিডিওটোত বাকি ভিডিওটো চাই যদি ভাল লাগে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ইয়াৰ আগতে মই 2-3 মানে ভিডিও দিছিলো যদি কোনোবাই চোৱা নাই তেলে এই ভিডিও ডেসক্ৰিপচন তাৰ লিংকটো পাবা তাত গৈ তোমালোকে 2-3 অংকবিলাক চাব পাৰিবা তো আজিলৈ আহিলে বাই বাই থ্যাংক ইউ